গাফিলতিৰ বাবে মৃত্যু হৈছে ৰোগীৰ আৰু তাৰ পিছৰ পৰিস্থিতি অৰ্থাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসালয়ত এবাৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো চিকিৎসক 45 মিনিট পলমকৈ চিকিৎসালয়ত উপস্থিত হৈছিল আৰু সেইবাবে ৰোগীৰ মৃত্যু হৈছে তাৰ পিছত এই ধৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এক প্ৰকাৰে ক'বলৈ গ'লে পুনৰ ৰাজ্যত কিন্তু চিকিৎসকৰ গাফিলতিৰ বাবে ৰোগীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো এই ধৰণৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যুক লৈ এতিয়া এই ধৰণে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিছো উবেদৰ আজিম আলী নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে কিয়নো চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে তাৰোপৰি 45 মিনিট পলমকৈ উপস্থিত হৈছিল কৰ্তব্যৰত চিকিৎসক আৰু তাৰ পিছতে এই ধৰণৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক ডাঙৰ খবৰ জনাই দিয়াৰ চেষ্টা কৰিছো কিয়নো বিগত দিনসমূহত চিকিৎসকৰ গাফিলতিৰ বাবে বহু ৰোগী মৃত্যু হোৱাৰ খবৰ আমি আপোনালোকৰ আগত সম্প্ৰচাৰ কৰিছো আৰু তাৰেই যেন অনুৰূপ ঘটনা সংঘটিত হৈছে কিয়নো চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকসকলে প্ৰায় 45 মিনিট পলমকৈ উপস্থিত হৈছিল কৰ্তব্যৰত চিকিৎসক আৰু তাৰ বাবে ৰোগীয়ে মৃত্যুক সামতি ল'বলগীয়া হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যুক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে উবেদুৰ আজিম আলী নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে প্ৰায় 45 মিনিট পলমকৈ উপস্থিত হৈছিল কৰ্তব্যৰত চিকিৎসক আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো কিয়নো চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকসকলে 45 মিনিট পলমকৈ উপস্থিত হৈছিল কৰ্তব্যৰত চিকিৎসক ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো পুনৰ চিকিৎসকৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ অভিযোগ উত্থাপিত হৈছে উত্তপ্ত হৈ পৰিছে চিকিৎসালয় শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উবেদৰ আজিম আলী নামৰ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এতিয়া এই ধৰণে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে সব রেকর্ডিং আছে মোৰ সব রেকর্ডিং আছে এ টু জেড রেকর্ডিং আছে এটো ডাক্তৰ ঐ এফালে চা ঐ এই আৰু এগৰাকী আছিলে না বৰ এইজনী পেটা পেটা মাৰি আছে এইজনী ফকে আছিল হকতকে এগৰাকী ক'ত গ'ল ল'ৰা চব 30 35 বছৰীয়া ল'ৰা আধা ঘণ্টা মিনিট পেলাই গৈছে ইহঁতি কৈছে ষ্টুডেণ্ট না আছে ষ্টুডেণ্ট ৰাতিপুৱা ইমাৰ্জেঞ্চি নম্বৰ ষ্টুডেণ্ট সেইটো ক'ব নোৱাৰে সেই নামখন মুচিবলৈ গৈছে আমি কন্টাক্ট কৰিম অন ডিউটি কোন আছে আপুনি নামটো কওক মুচিবলৈ গৈছে সব রেকর্ডিং আছে মোৰ সব রেকর্ডিং আছে এ টু জেড রেকর্ডিং আছে আস্থাকৰ গাটো বেয়া দৌৰাদৌৰিকে আমি হস্পিটেললৈ লৈ আহিলে আমাৰ ভাইটিহঁতে আহি পেলাই ইয়াত 7:50 মানত পালেহি তাৰপিছত ডক্টৰ দীপক গগৈ বুলি এজন ইমাৰ্জেঞ্চি আছিলে তেখেতে মানে পেচেণ্টটো কোনো নাচালে তেখেত ওলাই গুচি গ'ল তাৰপিছত 8:35ত আমিনুৰ ৰহমান বোলা এজন আহি পালেহি তেওঁ সুধিলো যে আপুনি ইমান দেৰি কৰিলে যে নহয় মই বাথৰুমত আছিলোঁ তাৰপৰা আহি পাই তেখেতে ক'লে যে নহয় কিবা এটা হ'ল গতিকে লৈ ডক্টৰ আমাৰ কথা ডক্টৰৰ ধাৰণ এটা ভুলৰ কাৰণে কিয় এনেকুৱা ধৰণৰ ঘটনা ঘটিব সেইটোৰ ওপৰত আমি এটা উচিত তদন্তৰ ব্যৱস্থা কৰিব কৈছোঁ প্ৰশাসনক আমি দাবী জনাম সেইটো সংক্ৰান্তত যাতে এনে আস্ফাকৰ ঘটনাৰ পুনৰাবৃত্তি নহওক শিৱসাগৰ চিভিল হস্পিটেলত আৰু ইয়াত চুপাৰিনটেণ্ডেণ্টজনৰ যিটো মানে চৈৰাজ চাৰিটা চুপাৰিনটেণ্ডেণ্টজনক মই 10-12 ওপৰত ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই এতিয়া মই মিডিয়াক জনাইছোঁ মিডিয়াক জনোৱাৰ পিছত ডক্টৰ আমিনুৰ ৰহমান বোলাজন আহিছে আহি পেলাই তেখেতে কৈছে যে আপোনালোকে ৰাতিয়ে লৈ আহিব লাগিছিল মই ৰাতি 1:30 বজালৈকে পেচেণ্টজন নৰ্মেল আছে ঠিকে আছে কথা বতৰা পাতি আছে ৰাতিপুৱা 7:30 মান বজাত তেওঁ যেতিয়া মেছেজে জগাইছে গাটো বেয়া লাগিছে তেতিয়া মাতবোল নাই দৌৰাদৌৰিকে হস্পিটেললৈ আহিছে কোনো ডক্টৰ নাই মই আহি পাইছোঁ 8:05 মানত আহি পাইছোঁ তেতিয়া এই ভাইটিকেইটাই ক'লে যে ডক্টৰ দীপক গগৈ আছিলে তেখেত গুচি গ'ল তাৰপৰা বৰ্ডত থকা নামটো চিষ্টাৰবিলাকে মানে যিখিনি ইয়াত ষ্টুডেণ্ট আছিলে বাকী চিষ্টাৰ ৰেগুলাৰ চিষ্টাৰগৰাকী আহি পাইছে তেওঁলোকে সেই সময়ত দৌৰাদৌৰি কৰিছে যে মানে হেৰি কৰে কিন্তু ডক্টৰ নাথাকিলে তেওঁলোকেতো কৰিব নোৱাৰে কিন্তু ডক্টৰজন আহি পেলাই কৈছে যে আমিনুৰ মানে কিবা এটা হ'ল বুলি কৈছে আমি 7:50 মানত আমাৰ লগৰজনক ইয়ালৈ লৈ আহিছিলোঁ অসামৰিক চিকিৎসালয়লৈ তেখেতক অহাৰ পিছতে কোনো ডক্টৰক আমি একো হেৰি নাপালোঁ
নোপোৱাত আজি আমাৰ লগৰজন আমাৰ কোন দায়িত্বত ডি গগৈ নামৰ কোনোবা এজনৰ দায়িত্বত আছিলে তেখেতক সোধা হৈছিলে ইয়াত নাৰ্ছসকলক সুধিছিলোঁ যে কোন আছে আমাক মানে নামটো কমচে কম কওক তেখেতলোকে একো নাজানো বুলি ক'লে আৰু তেখেতে কৈছে যে বৰ্ডত আছে বোলে নাম বোলে চাই লওক বৰ্ডৰ আমি চাই পেলিহে গম পাইছোঁ কোনোবা ডি গগৈ 8টা বজালৈকে ডিউটি আছিলে কিন্তু আমি 7:50 ইয়াত আহি পোৱাৰ পিছতো ডি গগৈক আমি এতিয়ালৈকে মানে চেহেৰা আমি দেখা নাই তাৰপিছত আপোনাৰ এজন ৰহমান বুলি এজন ডক্টৰ আহিলে প্ৰায় 8:30 বজাত তেখেতে আহি পেলি কৈছে যে আৰু নাই মানে ঢুকাই গ'ল বুলি কি হৈছিলে মানে ঘৰত থকাৰ পিছত তেওঁ পত্নী আমালৈ ফোন কৰিছিলে যে এনেকৈ বোলে মাত কথা নাই বোলে আহাচোন আমি সেয়া দৌৰাদৌৰিকৈ গ'লোঁ গৈ পেলি তেখেতক লৈ পেলি আমি ইয়ালৈ আহিছিলোঁ মানে এনেকুৱা একো নাই মানে এই গধূলিলৈকেতো আমাৰ লগতে একেলগে ঘূৰি ফুৰা লোৱা আৰু কালিও আমি একেলগেই আছোঁ প্ৰায় 9:30 বজালৈকে একেলগে আছোঁ 12টা বজাত মোৰ লগৰ এজনে তেওঁলোকে মিলি পেলি একেলগে ভাতো খাইছে খোৱাৰ পিছত ৰাতি অকণমান কিবা হ'ল চাগে আগত তেওঁ প্ৰেছাৰ আছিলে অকণমান আৰু চুগাৰো আছিলে সেইটো হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110